বৃশ্চিক ৰাশিৰ জাতক জাতিকাসকলে জানুৱাৰী মাহত কেইবাটাও পাব সুখবৰ। জানুৱাৰী মাহৰ শেষৰ ফাললৈ আপোনালোকৰ বহু বেছি ভাল যোগ নামি অহা দেখিবলৈ পাব। ঘৰত প্ৰচুৰ পৰিমাণে অৰ্থৰ আগমন হ'ব, কৰ্মক্ষেত্ৰত সুনাম অৰ্জন কৰিব আৰু সহকৰ্মীৰ পৰা ভাল সহযোগিতা আপোনালোকে লাভ কৰিব। আহক তেনেহ'লে বৃশ্চিক ৰাশিৰ জাতক জাতিকাসকলৰ জানুৱাৰী মাহৰ সম্পূৰ্ণ ৰাশিফল শিতানটো এই ভিডিঅ'টোৰ যোগেদি আমি সুন্দৰভাৱে জানি লওঁ। যদি ভিডিঅ'টো ভাল লাগে লাইক এটা কৰি আমাৰ মনোবল বঢ়াব আৰু আপোনালোকৰ বন্ধুবৰ্গৰ লগত শ্বেয়াৰ কৰি তেওঁলোককো উপকৃত কৰিব। বৃশ্চিক ৰাশিৰ জাতক জাতিকাসকলৰ 2025 চনত দায়িত্ব বৃদ্ধি পোৱাৰ সম্ভাৱনা দেখিবলৈ পোৱা যায়। নিজৰ ব্যক্তিত্ব বিকাশৰ কাৰণে আপোনালোকে গভীৰভাৱে চেষ্টা কৰিব লাগিব, তেতিয়াহে আপোনালোকৰ বিকাশ হ'বলৈ ধৰিব। চাকৰিয়ালসকলৰ অবান্তিক খৰচৰ মাত্ৰা বৃদ্ধি পোৱাৰ সম্ভাৱনা দেখিবলৈ পোৱা যায়। সেইকাৰণে চাকৰিয়ালসকলে খুব সাৱধানতা অৱলম্বন কৰি চলিব লাগিব আৰু টকা পইচাৰ লেনদেনৰ ক্ষেত্ৰতো আপোনালোকে খুব সাৱধানতা অৱলম্বন কৰিব। যিসকল লোকৰ স্বভাৱ বেয়া বা বেভিচাৰী তেওঁলোকে এই মাহত স্বভাৱ ঠিক কৰিব লাগিব, নহ'লে বহু বেয়া মাজত সোমাই পৰিব বা বহু বেয়া সমস্যাৰ মাজত আপোনালোক সোমাই পৰাৰ সম্ভাৱনা আছে। ইয়াৰ বাহিৰেও আপোনালোকৰ প্ৰচুৰ পৰিমাণে অৰ্থহানিৰ সম্ভাৱনাও দেখিবলৈ পোৱা যাব পাৰে। আপোনালোকৰ মনত এক নতুন উৰ্জা দেখিবলৈ পোৱা যাব, যাৰ ফলত আপোনালোকৰ আধৰুৱা কাম সম্পূৰ্ণ কৰি ল'ব পাৰিব আৰু লগতে নতুন কাম হাতলৈ আহিলেও সেই কাম আপোনালোকে সুচাৰুভাৱে কৰিব পাৰিব। আপোনালোকৰ মনটো শক্তিশালী কৰি তুলিব পাৰিব। ঘৰত সুখ শান্তি বিৰাজ হ'বলৈ ধৰিব। আজি আপোনালোকৰ বা এই মাহত আপোনালোকৰ প্ৰেমৰ ক্ষেত্ৰত আপোনালোকৰ পুংখানুপুংখভাৱে ভালদৰে বহি আলোচনা কৰিবলৈ চেষ্টা কৰিব, কাৰণ সৰু সুৰা কথাতে ভুল বুজাবুজি হোৱাৰ সম্ভাৱনা দেখিবলৈ পোৱা যায়। এই ৰাশিৰ জাতক জাতিকাসকলৰ কুণ্ডলীত শুভযোগ দেখিবলৈ পোৱা যায় আৰু শুক্ৰৰ শুভযোগ থকাৰ ফলত আপোনালোকৰ কৰ্মক্ষেত্ৰত সুনাম উজ্জ্বলি পৰা দেখিবলৈ পোৱা যায়। বেলেগ মানুহৰ মাজত থাকোঁতে অলপ কথা কওঁতে সংযম হ'ব লাগিব আপোনালোক। যদি সংযম নহয় তেনেহ'লে খুব বেয়া সমস্যাৰ মাজত সোমাই পৰাৰ সম্ভাৱনা আপোনালোকক দেখিবলৈ পোৱা যায়। কেতিয়াবা আপোনালোকে এই মাহত অকলে থাকি ভাল পাব আৰু যাৰ ফলত আপোনালোকৰ শত্ৰুৰ সংখ্যাও কমি আহিবলৈ ধৰা দেখিবলৈ পোৱা যাব। এই সময়খিনি যদি পাৰে আপোনালোকে কঠিন পৰিশ্ৰম কৰিবলৈ চেষ্টা কৰক। অলপ সময় অকলে থাকিবলৈ বিচাৰিব। যদি পাৰে অকলে থাকি আপোনালোকে ভাল চিন্তা কৰিবলৈ চেষ্টা কৰিব। বৃশ্চিক ৰাশিৰ জাতক জাতিকাসকলৰ জানুৱাৰী মাহটো শান্তিপূৰ্ণভাৱে পাৰ হোৱা দেখিবলৈ পোৱা যায়। বন্ধুবৰ্গই আপোনাৰ সকলো সমস্যা সমাধান কৰি দিব আৰু সেই সমস্যা সমাধান কৰাৰ ফলত আপোনালোকৰ সামান্য অৰ্থ ব্যয়ৰ পৰিমাণ বৃদ্ধি পাব পাৰে। হতাশাৰ পৰা আপোনালোক মুক্ত হৈ পৰাও দেখিবলৈ পোৱা যাব। আপোনালোকে কিছুমান কাম কৰিব বিচাৰিলে কৰিব পাৰিব আৰু নতুনকৈ যদি কিবা কাম আৰম্ভ কৰিব বিচাৰে তেনেহ'লে কৰিব পাৰিব। এই মাহত বৃশ্চিক ৰাশিৰ জাতক জাতিকাসকলে ছ'চিয়েল মিডিয়াত যদি কিবা কাম কৰিব বিচাৰে কৰিব পাৰিব। নতুনকৈ যদি ফেচবুকত কিবা কাম কৰিব বিচাৰে নাইবা ইউটিউবৰ যোগেদি আপোনালোকে যদি কিবা কাম কৰিব বিচাৰে তেনেহ'লেও সুন্দৰভাৱে পাৰিব। আপোনালোকে সফলতা লাভ কৰিব পাৰিব। মা দেউতাৰ সুখ দেখিবলৈ পোৱা যাব বা মা দেউতাৰ স্বাস্থ্য আগতকৈ উন্নত হৈ পৰিব। বহু জটিলতাৰ মূৰত আপোনালোকে এই মাহত কিছু হাঁহিৰ সুখ দেখিবলৈ পাব। আপোনালোকে কৰ্মত যিমান চেষ্টা কৰিব তাৰ উচিত ফল লাভ কৰিব পাৰিব। পৰীক্ষাৰ্থীসকলে অকণমান কষ্ট কৰাটো দৰকাৰ, তেতিয়াহে আপোনালোকৰ মান উজ্বলিবলৈ ধৰিব। ধনাত্মক ক্ষেত্ৰত আপোনালোকৰ লাভ বৃদ্ধিৰ সম্ভাৱনা দেখিবলৈ পোৱা যায়। অৱশ্যে অবান্তিক খৰচৰ মাত্ৰা আপোনালোকে ৰোধ কৰিব লাগিব। এই মাহত মৰম চেনেহ আৰু সন্মান বৃদ্ধি পাবলৈ ধৰিব। আপোনালোকৰ ঘৰত কোনো আত্মীয়ৰ মাজত আপোনালোকৰ চেনেহ বৃদ্ধি পাবলৈ ধৰিব। আপুনি নিজৰ ফালেও সকলোতকৈ বেছিকৈ এবাৰ চোৱাটো দৰকাৰ। নিজৰ স্বাস্থ্যৰ প্ৰতি আপোনালোকে পাৰে যদি অকণমান লক্ষ্য ৰাখিব, কাৰণ আপোনাৰ প্ৰিয়জনৰ লগত সৰু সুৰা কাৰণতে এই স্বাস্থ্যৰ কাৰণে যাতে মত বিৰোধ নহয় বা তৰ্ক বিতৰ্কৰ মাজত সোমাই নপৰে তাৰ প্ৰতি অকণমান লক্ষ্য ৰাখিব লাগিব। ছাত্ৰ ছাত্ৰীসকলে মনোযোগ দিয়াটো অত্যন্ত দৰকাৰ, তেতিয়াহে আপোনালোকৰ সকলো সমস্যা মুক্ত হৈ পৰিব। মূল্যায়ন আপোনালোকে বন্ধুবৰ্গৰ মাজত এই মাহত নকৰাটোৱেই মংগলময়। জীৱন সংগীৰ লগত সম্পৰ্ক আপোনালোকৰ অধিক ভাল হৈ পৰিব আৰু দাম্পত্যৰ ক্ষেত্ৰতো আপোনালোকৰ সম্পৰ্ক শুভ হৈ পৰা দেখিবলৈ পোৱা যাব। অবৈধ সম্পৰ্কৰ পৰা যিমান পাৰে সোনকালে এই মাহতেই আপোনালোকে আঁতৰি অহাটো উচিত। যদি আঁতৰি নাহে তেনেহ'লে আপোনালোক বহু বেয়া সমস্যাৰ মাজত সোমাই পৰা দেখিবলৈ পোৱা যাব।
আপোনালোকে কিছুমান ঘৰুৱা কামত সফলতা অৰ্জন কৰিব পাৰিব আৰু কিছুমান ঘৰত কৰ্মবৃদ্ধিৰ সম্ভাৱনা দেখিবলৈ পোৱা যাব। ঘৰৰ কৰ্ম কৰাৰ ক্ষেত্ৰত কেতিয়াও আপোনালোকে এলাহ ভাৱটো নানিব। আপোনালোকে জীৱনত কিছুমান ক্ষেত্ৰত লোকচানৰ সন্মুখীন হ'বলগীয়া হ'ব পাৰে এই জানুৱাৰী মাহত। ইয়াৰ ফলত আপোনালোকৰ যাতে মানসিক চাপ বৃদ্ধি নাপায় তাৰ প্ৰতি লক্ষ্য ৰাখিব। অতিপাত জড়িত কিছুমান কৰ্মত আপোনালোকে ব্যৰ্থ হোৱাৰ সম্ভাৱনাও দেখিবলৈ পোৱা যাব পাৰে। তথাপিও আপোনালোকে হাৰ নেমানি সেই কামত নিষ্ঠাৰে লাগি থাকিবলৈ চেষ্টা কৰিব। কিবা কাম যদি আপোনালোকে ঘৰত স্থাপন কৰিব বিচাৰে তেনেহ'লে খুব সুন্দৰ হ'ব আপোনালোকৰ। আপুনি কিছুমান কামত সমস্যাৰ সন্মুখীন হ'ব পাৰে যদিও সেই সমস্যাৰ সন্মুখীনৰ পৰা আপোনালোকক বচাই আনিব আপোনালোকৰ ঘৰৰ আত্মীয় বা আপোনালোকৰ ঘৰৰ ওচৰ চুবুৰীয়া লোকসকলে। খৰচৰ মাত্ৰা বৃদ্ধি পাব পাৰে তাৰ প্ৰতি আপোনালোকে লক্ষ্য ৰাখিব। মা দেউতাৰ লগত সম্পৰ্ক আপোনালোকৰ গভীৰ হৈ পৰিব। ঘৰুৱা জীৱনত আপোনালোকৰ সুখ হ'ব আৰু সম্বন্ধীয়ৰ লগতো আপোনালোকৰ ভাল বুজাবুজি দেখিবলৈ পোৱা যায়। নিজৰ সমস্যাৰ কেতিয়াও আপোনালোকে আওকাণ নকৰিব। নিজৰ সমস্যা কেনেকৈ সমাধান কৰিব পাৰি তাৰ প্ৰতি লক্ষ্য ৰাখি অলপ আপোনালোকে চোকা নজৰ ৰখাটো দৰকাৰ। কিছুমান ক্ষেত্ৰত লোকচান হ'লেও আপোনালোকৰ ইমান সমস্যা বা ইমান অসুবিধা দেখিবলৈ পোৱা নাযাব। বৃশ্চিক ৰাশিৰ জাতক জাতিকাসকলৰ জানুৱাৰী মাহত আপোনালোকৰ গ্ৰহ নক্ষত্ৰৰ স্থিতি বহু বেছি শুভত দেখিবলৈ পোৱা যায়, যাৰ ফলত আপোনালোকৰ প্ৰতিভা বিকাশ হ'বলৈ ধৰিব। কৰ্মক্ষেত্ৰত সুনাম অৰ্জন কৰিব পাৰিব। যদি আপোনালোকে ধন কিবা ক্ষেত্ৰত বিনিয়োগ কৰিব বিচাৰে তেনেহ'লেও বিনিয়োগ কৰিব পাৰিব। সুৰক্ষিতভাৱে ধন যদি ৰাখিব বিচাৰে তেনেহ'লেও ৰাখিব পাৰিব। ভৱিষ্যতৰ কাৰণে যদি কিবা কামৰ কাৰণে আপোনালোকে ধন সাঁচি ৰাখিব বিচাৰে তেনেহ'লে আপোনালোকৰ অত্যন্ত শুভ হ'ব বা অত্যন্ত উত্তম হ'ব। নাতিপুতিৰ বাবে এই মাহটো আপোনালোকৰ সুখময় দেখিবলৈ পোৱা যায়। প্ৰেমত আপুনি সমৰ্থন নাপাব পাৰে, সেইকাৰণে প্ৰেমৰ ক্ষেত্ৰত আপোনালোকে কথা বতৰা কওঁতে বা চলা ফিৰা কৰোঁতে খুব সাৱধানতা অৱলম্বন কৰি চলিব লাগিব। এই মাহত আপোনালোকৰ ধন সম্পত্তি বৃদ্ধি পাবলৈ ধৰিব। ক্ষমতাও আপোনালোকৰ বৃদ্ধি পাবলৈ ধৰিব। লগতে জ্ঞান দুগুণে আপোনালোকৰ বাঢ়িবলৈ ধৰিব। এই মাহত আপোনালোকে লোকৰ লগত কেতিয়াও তৰ্ক বিতৰ্কৰ মাজত সোমাই নপৰিব। আপোনালোকে তৰ্ক বিতৰ্কৰ পৰা যিমান দূৰত্ব বজাই ৰাখিব তিমানেই ভাল হ'ব। যদি বেলেগৰ হাই কাজিয়াৰ মাজত বা কণ্ডলৰ মাজত সোমাই পৰে তেনেহ'লে আপোনাৰ শত্ৰু বৃদ্ধি পোৱাৰ সম্ভাৱনা দেখিবলৈ পোৱা যাব। জীৱনসংগীৰ কিবা কাৰণত হঠাৎ কিবা পৰিকল্পনা আহি পৰিব পাৰে আৰু সেই পৰিকল্পনাৰ ফলত আপোনালোকৰ অবান্তিক খৰচৰ মাত্ৰা বৃদ্ধি পোৱাৰ সম্ভাৱনা দেখিবলৈ পোৱা যাব পাৰে। ইয়াৰ পিছতেই ক'ব লাগিব যে ল'ৰা ছোৱালীসকলৰ সুখ শান্তি বৃদ্ধি পাবলৈ ধৰিব আৰু অধিকভাৱে মৰম চেনেহ বৃদ্ধি পাবলৈ ধৰিব। ডেকা গাভৰুসকলৰ কাৰণে মৰম চেনেহ বৃদ্ধি পাবলৈ ধৰিব আৰু পুৰণি প্ৰেম ঘূৰি অহাৰ সম্ভাৱনা দেখিবলৈ পোৱা যাব। ব্যৱসায়িক বাণিজ্যৰ ক্ষেত্ৰত আপোনালোকৰ লাভ বৃদ্ধি হ'ব। চৰকাৰী চাকৰিয়ালসকলৰ কাৰণে আপোনালোকে কিছু সমস্যাৰ মাজত সোমাই পৰিব পাৰে, নাইবা কৰ্মব্যস্ততা আপোনালোকৰ বৃদ্ধি পোৱাৰ সম্ভাৱনা দেখিবলৈ পোৱা যাব। আপোনালোকৰ হঠাৎ খং উঠি আহিব পাৰে। আপোনালোকৰ খং উঠাৰ ফলত যাতে আপোনালোকৰ নিজৰে কিবা ক্ষতি নহয় তাৰ প্ৰতি অকণমান আপোনালোকে লক্ষ্য ৰাখিব লাগিব। হতাশাৰ পৰা আঁতৰি আহিব পাৰিব কিছুসংখ্যক লোক। মূল্যায়ন কৰিব পাৰিব কিছু কৰ্মত আপোনালোকে। সন্তানৰ লগত আপোনালোকে সময় অতিবাহিত কৰিবলৈ চেষ্টা কৰিব আৰু সন্তানক আগুৱাই যোৱাৰ ক্ষেত্ৰত আপোনালোকে এই মাহত উৎসাহ দিবলৈ চেষ্টা কৰিব। অজান শক্তিয়ে আপোনালোকক কিবা এটা উৎসাহ দি যাব। সন্তানৰ কাৰণে আপোনালোকে সামাজিক ক্ষেত্ৰত সুসন্মান অৰ্জন কৰিবলৈও সক্ষম হ'ব। সকলোতকৈ অধিক শক্তিশালী অনুভৱ কৰিব আপোনালোকে আৰু সামাজিক ক্ষেত্ৰত আপোনালোকৰ ওপৰত ভাৰ আহি পৰাৰো সম্ভাৱনা দেখিবলৈ পোৱা যায়। আপুনি ঘূৰা পকা কৰোঁতে ইমান অসুবিধা নাপাব, কিন্তু ঘূৰা পকাৰ ফলত অবান্তিক খৰচৰ মাত্ৰা বৃদ্ধি পোৱাৰ সম্ভাৱনা দেখিবলৈ পোৱা যাব পাৰে। যদিও আপোনালোকৰ একো অসুবিধা নহ'ব, অবান্তিক খৰচ বাঢ়িলেও সামান্য পৰিমাণেহে আপোনালোকৰ অবান্তিক খৰচ বৃদ্ধি পাবলৈ ধৰিব। আপোনালোকে জীৱনসংগীৰ লগত সময় অতিবাহিত কৰি আনন্দিত অনুভৱ কৰিব যদিও কথা বতৰা কওঁতে বা পাতোতে অলপ সাৱধানতা অৱলম্বন কৰিব।
ব্যৱসায়িক বাণিজ্যৰ ক্ষেত্ৰত যদি আপোনালোকে কাৰোবাৰ সহায় লয় তেনেহ'লে এই মাহত উপকৃত লাভ কৰিব পাৰিব কিন্তু ব্যৱসায়িক বিনিয়োগৰ ক্ষেত্ৰত আপোনালোকে নিজৰ মতে বিনিয়োগ কৰিবলৈ চেষ্টা কৰিব বেলেগৰ মতে বিনিয়োগ কৰিবলৈ চেষ্টা কৰিলে আপোনালোকৰ সমস্যা আহি পৰিব সোনকালে গুৰুত্বপূৰ্ণ সিদ্ধান্ত আপোনালোকে ল'ব পাৰিব আহক তেনেহ'লে এই মাহৰ সম্পূৰ্ণ গুৰুত্বপূৰ্ণ কথাখিনিও আমি এই ভিডিঅ'টোৰ যোগেদি জানি লওঁ এই মাহত আপোনালোকৰ শুভ সংখ্যা হ'ব 8 শুভ ৰং হ'ব কলা আৰু নীলা স্বাস্থ্য আপোনালোকৰ খুব সুন্দৰ দেখিবলৈ পোৱা যাব ধন সম্পত্তিৰ ক্ষেত্ৰতো মধ্যম দেখিবলৈ পোৱা যায় পৰিয়ালৰ মাজত মৰম চেনেহ আৰু আন্তৰিকতা সৰ্বাধিক বৃদ্ধি পাবলৈ ধৰিব প্ৰেম প্ৰীতিৰ ক্ষেত্ৰতো শুভ দেখিবলৈ পোৱা যায় যদিও কথা বতৰাৰ ক্ষেত্ৰত সাৱধানতা অৱলম্বন কৰিব চাকৰিৰ জীৱনত গতানুগতিক হিচাপে পাৰ হ'ব কিন্তু নিবনুৱাসকলৰ কাৰণে আশাৰ বতৰা লৈ আহিব পাৰে বৈবাহিক জীৱনত সুখ শান্তি বৃদ্ধি পাবলৈ ধৰিব আপোনালোকৰ হয়তো এই ভিডিঅ'টোৰ যোগেদি আপোনালোকে সুন্দৰভাৱে বুজি পালে যদি কিবা অসুবিধা পালে নিশ্চয় মোক তলত কমেন্ট কৰি জনাব তেনেহ'লে আজিলৈ আপোনালোকৰ ওচৰৰ পৰা বিদায় লৈছো কালিলৈ পুনৰ আপোনালোকক লগ পোৱাৰ প্ৰতিশ্ৰুতিৰে আজিলৈ নমস্কাৰ